আজি বহুত ডাঙৰ বিপদ এটাৰ পৰা বাচিলোঁ। কি হৈছিলে মোৰ লগত চাই লওক ভিডিঅ'টো লাষ্টত। কি হৈছিলে, মই মানে ফেচবুকৰ প্ৰফাইলটোত অলপমান মানে গণ্ডগোল হৈ আছিলে দেই। তাৰপৰা কি হ'ল দেই, ইউটিউবত চাৰ্চ কৰিলে যে পোৱা যাব মনোজ দে বুলি ইউটিউবাৰ, UPI ঝাৰখণ্ডৰ হয়, ফেমাছ মানে 6 মিলিয়নতকৈ ওপৰৰ ছাবস্ক্ৰাইবাৰ তাৰ মানে আমাৰ কি হয় আমাৰ অসমৰ ইউটিউবাৰ কেইটা আছে তেনেকুৱা মানে ফেচবুকৰ বিষয়ে ইউটিউবৰ বিষয়ে মানে কথা জনা। চব হিন্দী মানুহবিলাক, অসমৰ বাহিৰৰ মানুহবিলাকেহে এনেকুৱা ধৰণৰ ভিডিঅ' বনায়। ইউটিউবতে হওক বা ফেচবুকতে হওক, হয় নাই, কিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে বাহিৰৰ। তাৰপৰা কি কৰিলোঁ, মানে মোৰ ফেচবুকৰ প্ৰব্লেমটোৰ বিষয়ে ক'লোঁ মনোজ দে বুলি ইউটিউবাৰ এজনক, ঝাৰখণ্ডৰ হয়। তাৰপৰা কমেণ্টত কৈছোঁ মানে, আৰু সেই ইমান ডাঙৰ মানে ইউটিউবাৰ, সি মানে পাৰ্চনেল ফোন নাম্বাৰ কাকো নিদিয়ে। তাৰপৰা কি কৰিলোঁ, কমেণ্টত তাৰ মানে ভিডিঅ' চাই পেলাই কমেণ্টত ক'লোঁ। তাৰপৰা কি কৰিলে, কমেণ্ট কৰাৰ পাছত ৰিপ্লাই আহিলে। ৰিপ্লাইত মানে ফোন নাম্বাৰ এটা দিলে মনোজ দে ভাগৰে। মানে প্ৰফাইলটো খুলি চালোঁ, মানে তাৰে। তাৰপিছতে ফোন নাম্বাৰটো ছেভ কৰি পেলাই চালোঁ, ছেভ কৰোঁতে DP তাৰে লাগি আছে। তাৰপিছতে মইতো মানে এইবিলাক এতিয়াহে ভাবিছোঁ, এতিয়াহে মনলৈ আহিছে। আগতে মানে সেইটো কথা মনলৈ অহা নাই যে ইমান ডাঙৰ মানে ইউটিউবাৰ হৈ পেলাই যে এনেকৈ কাকো ফোনৰ নাম্বাৰ নিদিয়ে বা কণ্টেক্ট নকৰে বুলি মোৰ মগজে খোলা নাছিলে। প্ৰফাইল মানে খুলি চাইছোঁ, প্ৰফাইলত মানে সেই তাৰ প্ৰফাইলত মানে গোটেই তাৰ ভিডিঅ'ই আছে বাৰু, ফোন নাম্বাৰটোতো তাৰ DP আছে। মোৰ মানে হয় চাগে সঁচা বুলি ভাবিলোঁ মানে কি, টীম থাকে ন ইউটিউবাৰবিলাকৰ, এটা টীম থাকে। সিহঁতি আমাৰ নিচিনা সৰু সুৰা মানে ফেচবুকৰ মানে পেজ থকা বা ইউটিউবত চেনেল থকা মানুহবিলাকক কি কৰে, সিহঁতি পইচা লৈ পেলাই কিছুমান কাম কৰি দিয়ে। যিটো প্ৰব্লেম হয় সেই প্ৰব্লেমটো ছল্ভ কৰি দিয়ে। তাৰপিছতে মই ভাবিছিলোঁ চাগে হয় চাগে। তাৰপিছতে ফোন নাম্বাৰটো লৈ পেলাই অনলি মেছেজ বুলি দিছে দেই। মেছেজ কৰিলোঁ হোৱাটছএপত। মেছেজ কৰোঁতে মানে সি কি প্ৰব্লেম কি কথা এইবিলাক সুধিলে। তাৰপিছতে সি কৈছে 3500 টকা লাগিব। 3500 টকা লাগিব মানে তাৰ স্কেনাৰো দিয়া নাই, বেংকৰ ডিটেইলছ দি দিছে, তাত মানে লিখি থৈ আছে 3500 টকা মানে লাগে। মোলৈ চেণ্ড কৰিলে হিন্দীত, মানে অসমীয়া নহয় হিন্দীত। তাৰপিছতে মোৰ মানে উল্টা পেলাই ক'লোঁ, ইমান পইচা ল'বানে? আমি গাঁৱলীয়া মানুহ, আমি বোলো দুখীয়া মানুহ হয়, দুখীয়া মানুহে 1000 টকা গোটাবলৈ হ'লে বহুত কষ্ট কৰিব লাগে, আৰু লৈ পেলাই বোলো নঠগেতো এনেকৈ বুলিও মানে দিছোঁ। তাৰপিছতে চিন্তা কৰিব নালাগে, আমি তেনেকুৱা নকৰোঁ, আপুনি কিমান দিব পাৰিব সুধিলে। তাৰপিছতে মই ভাবিলোঁ কিমান দিম, 1000 টকা এটা দিম আৰু বোলো, ক'লোঁ 1000 টকা দিম বুলি। তাৰপৰা হ'ব বুলি ক'লে দেই। তাৰপিছত পইচাটো দিলোঁ। দিয়াৰ পাছত সি ইমেইল ID, পাছপোৰ্ট, ফেচবুকৰ পাছপোৰ্ট মানে চব বিচাৰিলে কৰিলে। তাৰ মানে মোবাইলত লগিন কৰি ল'ব লাগিব মোৰ ফেচবুকটো। তাৰপিছত লগিন কৰাৰ পাছত মানে সি মোৰ ফেচবুক ক'ত কি হৈ আছে, ক'ত কি মানে নাই হোৱা, চব চাব পাৰিব। তাৰপিছতে দিলোঁ। দিয়াৰ পাছত সি চালে কৰিলে। কিছুমান মানে ফেচবুকৰ মানে ফেচবুকলৈ মানে পঠিয়াব লাগে, ইমেইল পঠাব লাগে লিখি পেলাই কিবা কিবি।
সেইবিলাক মানে পঠিয়ালে কৰিলে। তাৰপৰা আৰু কিবা কিবি কৰিবলৈ আছিলে, কপিৰাইট কেইটামান লাগি আছিলে, মই সেইবিলাক চোৱা নাছিলোঁ পেজত, সেইবোৰ কাটিলে কৰিলে। তাৰপিছতে কি হ'ল, তেনেকুৱা মানে কিছুমান কাম কৰিলে দেই, মোক স্ক্ৰীনশ্বট মাৰি মাৰি মানে দেখাইছে। তাৰপৰা আৰু তেনেকৈ মানে কথা পাতি থাকোঁ আৰু কি হৈছে কি নাই, মানে কেইদিনমান হ'ল, 5-6 দিনমান হ'ল নেকি। তাৰপৰা মনত মানে তাৰ মানে মই ভিডিঅ'বিলাক চাই থাকোঁ দেই, ইউটিউবতে হওক বা ফেচবুকতে হওক। সি মানে ইমানেই বিজি, মানে গোটেই বাহিৰে চাহিৰে গোটেইখন ঘূৰি ফুৰে, মানে ফটো পাই থাকোঁ, ভিডিঅ' পাই থাকোঁ। সি নিজৰ ভিডিঅ'টো এডিটিং কৰিবলৈ তাৰ সময় নাই। সি পাৰ্মানেণ্টলি 2টা মানুহ সিহঁতৰ ঘৰত ৰাখি লৈছে, মানে এডিটিং কৰিবৰ কাৰণে, ভিডিঅ' এডিটিং কৰিবৰ কাৰণে মানে। তাৰপৰা সি মানে সেইবিলাক একোৱে নকৰে, অকল সিহঁতি 2টাই কৰে। মানে ইউটিউবাৰ যেতিয়ালৈকে হৈ থাকিব, ইউটিউব চেনেল যেতিয়ালৈকে চলি থাকিব, তেতিয়ালৈকে সেইকেইটা মানুহকেইটাই মানে ল'ৰাকেইটাই সিহঁতৰ ঘৰত মানে পাৰ্মানেণ্টলি চাকৰি টাইপত মানে দৰমহা দি পেলাই ৰাখি লৈছে ডেইলি। তাৰপিছতে মানে ভিডিঅ'বোৰ চাই আছোঁ, কৰিছোঁ, তেতিয়া মানে মনলৈ খেলালে দেই, নিজৰ ভিডিঅ'টো এডিটিং কৰিবলৈ তাৰ সময় নাই, ইমান বিজি। তাৰ মানে সি নিজৰ মানে ভিডিঅ'টোৱে যেতিয়া এডিটিং কৰিবলৈ তাৰ সময় নহয়, তো মোৰ লগত ইমান কথা পাতি থাকিব কেনেকৈ পাৰে, মোৰ প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব পাৰে, মানে সেইটো এটা মোৰ মানে মনলৈ আহিলে দেই প্ৰশ্ন। তাৰপিছত সেইটো কাৰণে মানে ভাবিলোঁ কি, তাক মানে ক'লোঁ যে ভিডিঅ' কল কৰা মোলৈ, তুমি মনোজ দে হয়নে নহয়, ভিডিঅ' কল কৰা। ইমান তাৰমানে বিজি হৈ পেলাই যে তুমি মোৰ লগত এনেকৈ মোৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিছা, মোৰ লগত কথা পাতিব পাৰিছা, তুমি ভিডিঅ' কল কৰা, তুমি মোৰ মতে মনোজ দে নহয়। তাৰপৰা তেনেকৈ ধেৰ কিবা কিবি কোৱাৰ পাছত সি মানে ক'লে, মই মনোজ দে নহয়, চৰি, মাফ কৰি দিব, এনেকুৱা তেনেকুৱা ধেৰ কিবা কিবি ক'লে। তাৰপিছতে ভিডিঅ' কল কৰিলে। লাষ্টত গৈ পেলাই ভিডিঅ' কল কৰাৰ পাছত মানে মই দেখিছোঁ মানুহটো মনোজ দে নহয়, বেলেগ মানুহ। মানে সি কি কৰিছে, এই মনোজ দে ভাগৰ DP লগাই পেলাই হোৱাটছআপত তাৰ নাম্বাৰত ছেভ কৰি থৈছে। তাৰপিছতে তাৰ মানে ফেচবুক প্ৰফাইলতো তাৰ মনোজ দে ভাগৰে চব গোটেইখিনি দি থোৱা আছে। সি মানে সেইবিলাক চব ফেক। তাৰপিছতে মানে মোৰ মনত মানে ভয় লাগিছে নহয়, মোৰ ফেচবুকটোতো তাৰ ভাগৰ মোবাইলত লগিন হৈ আছে। সি মোক মানে কৰোঁ বুলিলে সি মানে মোৰ ফেচবুকটোত বহুত কিবা কিবি কৰিব পাৰে, ভালো দিব পাৰে, বেয়াও দিব পাৰে, ফটো ভিডিঅ' চব আপলোড কৰিব পাৰে। সেইটো কাৰণে মানে মোৰ বহুত, তাৰপিছত 1000 টকাটো নালাগে বুলিয়ে ক'লোঁ কিছুমান কাম কৰি দিয়াৰ কাৰণে। তাৰপৰা মানে কি হ'ব, তাৰপিছতে ছেটিংছত গৈ পেলাই চালোঁ, একদম মধ্যপ্ৰদেশৰ ভূপাল কি জেগা এডোখৰত দেই। তাৰপৰা এতিয়া মানে কি কৰিম কি নকৰিমকৈ ভাবিলোঁ। তাৰপিছতে পাছপৰ্টটো বোলো বদলি কৰি দিওঁ। তাৰপিছত ফেচবুকৰ পাছপৰ্টটো বদলি কৰি দিলোঁ লগালগ। তাৰপিছত বদলি কৰাৰ পাছত ইউটিউবত চালোঁ, ইউটিউবত চাই পেলাই কি কৰিলোঁ, লগ আউট কৰি পেলালোঁ। মানে তাৰ মোবাইলৰ পৰা ফেচবুকটো মোৰ মোবাইললৈ লৈ আহিলোঁ একেবাৰতে। তাৰপৰা তেনেকুৱা হ'ল। তাৰপিছতে মানে ভিডিঅ' আপলোড কৰিব পৰা হোৱা নাই, কি কৰিম কি নকৰিম মাথা গৰম। তাৰপিছতে মানে কি হ'ব কি নাইকৈ মানে বহুত দুখ লাগিলে, মানে কৈছোঁ নহয়। তাৰপিছতে কি হ'ল, এনেকুৱা আপোনালোকৰ মানে বহুতৰ লগত খাটিব। সি মানে অকল মোৰ লগত বুলি নহয়, মানে বহুত মানুহৰ লগত। সি যাৰ মানে ফটো লগাই পেলাই সি কৰিছে, যাৰ ভিডিঅ' দি থাকে যে, সি মানে তাৰ ভাগৰ ভিডিঅ' চাই গোটেইখিনি শিকি পেলালে। সি কাম নকৰা নহয়, কামখিনি কৰে, অলপমান কাম, ইমান ডাঙৰ কাম কৰিব নোৱাৰে আৰু। তাৰপিছতে মানে সেই তেনেকুৱা গতি হ'ল। এনেকৈ মানে যদি কোনোবাই কয় নহয়, ফোন নাম্বাৰ দিয়ে কৰে, এনেকুৱা ডাঙৰ ইউটিউবাৰবিলাকৰ, মানে মই কি কৰিলোঁ, ফেচবুকৰ পাছপৰ্টটো লগালগ বদলি মানে চেঞ্জ কৰি দিলোঁ। তাৰপিছতে ফেচবুকৰ পাছপৰ্টটো চেঞ্জ কৰি পেলাই লগ আউট মানে কেনেকৈ কৰিব পাৰে, সি তাৰ ঘৰ ক'ত বুলি ভাবিছে, তাৰ ঘৰ মধ্যপ্ৰদেশত।
মধ্যপ্ৰদেশৰ ভূপালৰ কি জেগা এডোখৰ বুলি কৈছে দেই, মানে লোকেশ্যনত দেখাইছে। তাৰপিছতে মনোজ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ ঝাৰখণ্ড। তাৰপিছত মোৰ ঘৰ সেয়া এতিয়া অসমৰ, ইমান দূৰ হয় নাই। তাৰপিছতে মোৰতো ভয় লাগিছে, কি কৰিম। তাৰপিছতে ইউটিউবৰ মানে সেই মনোজ ভাগৰ ভিডিঅ'কে মই চালোঁ, চাই পেলাই মানে কেনেকৈ লগ আউট কৰিব পাৰি, ফোনটো তাৰ ফোন ওচৰত নহ'লেও চাই কৰি পেলাই তাৰমানে তাৰপৰা প্ৰব্লেমটো ছল্ভ কৰি পেলালোঁ, তাৰ মোবাইলৰ পৰা ডিলিট কৰি পেলালোঁ। তাৰপিছতে ভিডিঅ' আপলোড কৰিব পৰা নাই, এইকেইদিন আপলোড হোৱা নাছিলে, কালিৰ পৰাহে আপলোড হৈছে। তাৰপিছতে বোলো এনেকুৱা ঘটনাটো বহুতৰ লগত ঘটিছেও আগতে আৰু ঘটিবও, সেইটো কাৰণে বোলো ভিডিঅ'টো বোলো বনাই পেলাই দি দিওঁ, যদি আগতে কাৰোবাৰ তেনেকুৱা হৈছে কমেণ্ট কৰি ক'বচোন। তাৰপিছতে সি মানে কৈছে 1000 টকাটো বোলে ঘূৰাই দিম পাৰিলে আপোনাক বোলে, মই বোলে যদি লাগে বোলে এনেকৈ ক'লে। তাৰপিছতে মই ক'লোঁ যে সেই 1000 টকাটো মোক নালাগে, মোৰ কাম